এই মুহূৰ্তত জনাইছোঁ এটি ব্ৰেকিং নিউজ। বাক্সাত যুদ্ধংদেহী পৰিৱেশ, কাৰাগাৰৰ সমীপথত প্ৰৱেশ নিষেধ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বাক্সা কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে। কেৱল স্থানীয় লোকেহে অহা যোৱা কৰিব পাৰিব সেই পথেৰে আৰু জৰুৰীকালীন অৱস্থাত সেই প্ৰৱেশৰ অনুমতি দিয়া হৈছে। কালিৰ ঘটনাৰ পাছতেই প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনা আৰু ইতিমধ্যে 500 মিটাৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা আৰু কাৰাগাৰৰ সমীপথত সমাবেত হ'ব নোৱাৰিব 5 জনৰ অধিক লোক। আজিও কৰ্তন থাকিব বাক্সাৰ ইণ্টাৰনেট সেৱা আৰু বাক্সা জিলাবাসীৰ বাবে এক বেয়া খবৰ, কিয়নো আজিও কৰ্তন থাকিব বাক্সাৰ ইণ্টাৰনেট সেৱা। কাৰাগাৰৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল আৰু হাজাৰ হাজাৰ আৰক্ষী CRPF কামাণ্ডো নিয়োগ কৰা হৈছে বাক্সাত আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈছে প্ৰশাসন। বাক্সা কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে আৰু কেৱল স্থানীয় লোকহে অহা যোৱা কৰিব পাৰিব এই পথেৰে আৰু জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে। আৰু কালিৰ ঘটনাৰ পাছতে প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। ইতিমধ্যে 500 মিটাৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা। কাৰাগাৰৰ সমীপথত সমাবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। ৰাজ্যৰ আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ ছুটি বাতিল কৰা হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। পূৰ্বতে অনুমোদিত ছুটি বাতিল কৰিছে অসম আৰক্ষীৰ। কেজুৱেল লিভ, ষ্টেচন লিভ বাতিলৰ নিৰ্দেশনা জাৰি কৰা হৈছে। DGPৰ নিৰ্দেশক্ৰমে জাৰি কৰা নিৰ্দেশনা তাৎক্ষণিকভাৱে ইতিমধ্যে বাতিল কৰা হৈছে। জুবিনৰ মৃত্যুক লৈ ৰাজ্যজুৰি সাব্যস্ত হৈ আছে বিশাল প্ৰতিবাদ। বাক্সা কাৰাগাৰৰ সন্মুখত বুধবাৰে হৈছিল এক ভয়ংকৰ পৰিস্থিতি, যি সমগ্ৰ ৰাজ্যবাসী অৱগত আৰু ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিলৈ চাই আৰক্ষীৰ ছুটি বাতিল কৰা হৈছে। ইতিমধ্যে পূৰ্বতে অনুমোদিত ছুটি বাতিল অসম আৰক্ষীৰ কেজুৱেল লিভ, ষ্টেচন লিভ বাতিলৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু DGPৰ নিৰ্দেশক্ৰমে জাৰি কৰা নিৰ্দেশনা তাৎক্ষণিকভাৱে বলবৎ কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। কেনেকৈ আয়োজন কৰা হৈছিল ছিংগাপুৰৰ য়ুথ পাৰ্টি। য়ুথ পাৰ্টিত সেইদিনা কি হৈছিল? প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিছে ছিংগাপুৰৰ অভিমন্যু। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ। কেনেকৈ আয়োজন কৰা হৈছিল য়ুথ পাৰ্টি, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল আৰু য়ুথ পাৰ্টিত সেইদিনা কি হৈছিল সকলোবোৰ কথা বিৱৰি কৈছে এতিয়া ছিংগাপুৰৰ অভিমন্যুৱে। প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে ছিংগাপুৰৰ অভিমন্যুৱে। তন্ময় ফুকন আছিল য়ুথ পাৰ্টিৰ আয়োজক আৰু য়ুথখন বুক কৰিছিল তন্ময় ফুকনে। কোনে কোনে কি খাব, কিমান সময় পাৰ্টি কৰিব, হিচাপ আছিল তন্ময়ৰ হাতত আৰু জুবিন গাৰ্গৰ মেইন মেনু ছেট কৰিছিল তন্ময় ফুকনেই। আৰু পুৱা জুবিন গাৰ্গে কি খাইছিল তাক লৈও প্ৰশ্ন উঠিছে আৰু পানীত নমাৰ পূৰ্বে জুবিন গাৰ্গে কি কৰিছিল সকলো পোহৰলৈ আহিছে এতিয়া আৰু সমগ্ৰ ৰাজ্যবাসীয়ে লাহে লাহে সকলোবোৰ গম পাই যাব, কিয়নো এইবাৰ ছিংগাপুৰৰ অভিমন্যুৱে মুখ খুলিছে। অভিমন্যুৱে ক'লে য়ুথখন মই বুক কৰা নাছিলোঁ, তন্ময়ে কৰিছিল সকলোবোৰ কাম আৰু ছিংগাপুৰ আৰক্ষীৰ আগত আমি কেইবাবাৰো ভাষ্য প্ৰদান কৰিবলগীয়া হৈছিল আৰু আমাৰ ফোনৰ ৰেকৰ্ড সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। প্ৰথম চমন জাৰি কৰোঁতে আমি ছিংগাপুৰ আৰক্ষীৰ আগত সাক্ষ্য দি আছিলোঁ। তাৰ পিছত আমি অসমৰ তদন্তত সহযোগিতা কৰাৰ কথা জনাওঁ অসম আৰক্ষীক আৰু তাৰ পিছত ছিংগাপুৰ আৰক্ষীৰ অনুমতি লৈ আমি অসমলৈ আহিছোঁ। আৰু কেনেকৈ আয়োজন কৰা হৈছিল য়ুথ পাৰ্টি সকলোবোৰ কথা বিৱৰি কৈছে এইবাৰ CIDৰ কাৰ্যালয়ত। য়ুথ পাৰ্টিত সেইদিনা কি হৈছিল সকলোবোৰ কথা কৈছে অভিমন্যু আৰু তন্ময়ে আৰু প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিছে ছিংগাপুৰৰ অভিমন্যুৱে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। পুত্ৰক বিচাৰি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত অসহায় পিতৃ মাতৃ। পৰীক্ষা দি উভতি অহা পুত্ৰক আটক কৰিছিল আৰক্ষীয়ে। কাৰাগাৰৰ সন্মুখত পুত্ৰক বিচাৰি হিয়া ধাকৰি কান্দিলে এহাল পিতৃ মাতৃয়ে। লাঠি দেখুৱাই আৰক্ষীয়ে খেদি পঠিয়ালে অসহায় মাতৃক আৰু আৰক্ষীৰ ভৰিত ধৰি পুত্ৰক মোকলাই দিবলৈ অনুৰোধ জনাইছে মাতৃগৰাকীয়ে। আৰু মহিলাগৰাকীক আৰক্ষীয়ে কৰা এই ব্যৱহাৰক লৈ উঠিছে এতিয়া প্ৰশ্ন। পুত্ৰক বিচাৰি বাক্সা জিলাৰ কাৰাগাৰৰ সন্মুখত অসহায় পিতৃ মাতৃক দেখিবলৈ পোৱা গৈছে আৰু পুত্ৰক বিচাৰি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত পিতৃ মাতৃক দেখিবলৈ পোৱা গৈছে।
এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। বাক্সালৈ যাব ডিজিপি হৰমিত সিং। কাৰাগাৰৰ পৰা 500 মিটাৰ ব্যাসাৰ্ধলৈ সোমাবলৈ দিয়া নাই কোনো লোকক, বাতিল কৰা হৈছে সকলো আৰক্ষীৰ ছুটি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বাক্সাত নিশাৰ পৰা গিজগিজাই আছে আৰক্ষী। কাৰাগাৰৰ পৰা 500 মিটাৰ ব্যাসাৰ্ধলৈ সোমাবলৈ দিয়া নাই কোনো লোকক আৰু কাৰাগাৰৰ পৰা 500 মিটাৰ ব্যাসাৰ্ধলৈ কোনো লোকৰ এতিয়া প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। লাঠি তৰোৱাল ডেগাৰ আদি ওলাই অহাক লৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু বাক্সালৈ আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখাৰ নিৰ্দেশ দিছে আৰক্ষীক। আৰু বাক্সাৰ দাঁতিকাষৰীয়া জিলাৰ আৰক্ষীৰ সৈতেও আলোচনাত বহিব ডিজিপি হৰমিত সিঙে। আৰু বৰ্তমানো কৰ্তন কৰি থোৱা হৈছে বাক্সাৰ ইণ্টাৰনেট সেৱা। অসৎ উদ্দেশ্যৰে কোনো যাতে ৰাজপথলৈ নাহে তাৰ বাবে এক বিশেষ ব্যৱস্থা কৰা হৈছে আৰু তাৰ ওপৰতো কড়া নজৰ ৰাখিছে আৰক্ষীয়ে। অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আৰক্ষীয়ে লৈছে বিশেষ সিদ্ধান্ত। বাতিল কৰা হৈছে সকলো আৰক্ষীৰ ছুটি। কাৰাগাৰৰ পৰা 500 মিটাৰ ব্যাসাৰ্ধলৈ সোমাবলৈ দিয়া হোৱা নাই কোনো সাধাৰণ লোকক। আহিছোঁ আন এক খবৰৰ মাজলৈ। 11 হাজতীৰ সৈতে বাক্সা কাৰাগাৰত প্ৰথম নিশা। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 11 হাজতীৰ লগত বাক্সা কাৰাগাৰত প্ৰথমটো নিশা একেলগে থাকিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, লগতে 2 দেহৰক্ষী। আটকধুনীয়া কাৰাগাৰত 5 অভিযুক্তৰ 24টা ঘণ্টা। 14 দিনৰ বাবে বাক্সা জিলা কাৰাগাৰতেই থাকিব 5জন অভিযুক্ত আৰু বুধবাৰে 5 অভিযুক্তক লৈ যোৱা হৈছিল বাক্সা জিলা কাৰাগাৰলৈ আৰু বুধবাৰে সংঘটিত হৈছিল এই বিষাক্ত ঘটনা। আৰু 11 হাজতীৰ লগতে বাক্সা কাৰাগাৰত প্ৰথমটো নিশা একেলগে থাকিব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষী। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। গৰিমা শইকীয়া গাৰ্গৰ পোষ্ট শ্বেয়াৰ কৰি সকলোকে ধৈৰ্য ধৰাৰ আহ্বান জুবিন গাৰ্গৰ ভগ্নী পালমিৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সকলোৱে নিজৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #জাষ্টিছ4জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গক ন্যায়ৰ বাবে আপুনিও এই ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ4জুবিন গাৰ্গ। গৰিমা শইকীয়া গাৰ্গৰ পোষ্ট শ্বেয়াৰ কৰি জুবিন গাৰ্গৰ ভগ্নী পালমিৰ পোষ্ট দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সকলোকে ধৈৰ্য ধৰাৰ আহ্বান জনাইছে ভগ্নী পালমিয়ে আৰু শান্তিপূৰ্ণ পৰিস্থিতি সকলোকে বৰ্তাই ৰখাৰ আহ্বান জনাইছে। আৰু যিহেতু বুধবাৰে বাক্সাত এনেধৰণৰ পৰিস্থিতি কেতিয়াও কোনেও কল্পনা নকৰা পৰিস্থিতি বিৰাজ কৰিছে বাক্সাত আৰু তাৰ বাবেই বাক্সাত কৰ্তন কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা, লগতে 163 ধাৰাও জাৰি কৰা হৈছে। গতিকে সমগ্ৰ অসমজুৰি যাতে এনে পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবেই জুবিন গাৰ্গৰ ভগ্নী পালমিয়ে এক সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি কৈছে যে সকলোৱে ধৈৰ্য ধৰিব লাগিব। গৰিমা শইকীয়া গাৰ্গেও ৰাজ্যবাসীলৈ জনাইছিল বিশেষ আহ্বান, মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই, প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ, ভাতৃ, বন্ধু আৰু অভিভাৱকক হেৰুৱাইছে। বিশ্বজুৰি তেওঁক ভালপোৱা বহুজনে আপোন এজনক হেৰুৱাইছে। সকলোৰে মন মগজু দুখ, কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে। সকলোকে শান্তি আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত ৰখাৰ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গেও। আৰু সামাজিক মাধ্যমত মাজ নিশা গৰিমা শইকীয়া গাৰ্গৰ এই আৱেগিক পোষ্ট দেখিবলৈ পোৱা গৈছে।